ঠেলা গাড়ীত পাতখিনি উঠাই আমি গোটেই তিনিটা গৈ আছোঁ। কেমেৰামেন মই যেনিবা, আমাৰ এফালে এজন, সেইফালে বলক। এতিয়া সময় হ'ল 6:43 নে 46। মই অলপ সময় আগতে চাইছিলোঁ। পথাৰৰ পৰা ঘাঁহ আনিবলৈ যাবলৈ ওলাইছোঁ, কিন্তু পিছ চকাটো হাৱাটো কম, হাৱাটো দিব লাগিব। পথাৰ পাই গ'লোহি। আজিৰ দিনৰ দিনটো ঘৰত পাত ছিঙা কাম হ'ব। ঘৰত মানে কি হয়, বাগানত। পপাই কালি অলপমান ঘাঁহ কাটিলে বাৰু, মই অলপমান কাটি লৈ যাওঁ। এইখিনি জেগাতে মই আজি নৰা কাটিলোঁ। দুমুঠা বান্ধিলোঁ নিব পৰা জোখত। এইখিনিত এমুঠা আছে আৰু এইখিনিত ডাঙৰকৈ মুঠাটো। গোহালিৰ পৰা গৰুখিনি নিলে। বলক এইখিনিত থৈ লওঁ জেগাত। এই দাঙিব লাগি নকৰিবি দেই গাড়ী। পিচ্ছালা এতিয়ানো কি আৰু দিনটোৰ কাৰণে আজৰি নিচিনাই বুলি ক'লে ভাল আৰু। 10:19 এতিয়া সময়। ৰাতিপুৱাৰ ভাত খাই মেলি আহি পালোহি বাগান। কালি সেই পিছবেলা পৰত গধূলি পৰত ইয়াতে বাগানত পাত ছিঙিছিল, এই বাগানখনত পাত ছিঙিছিলোঁ। এতিয়া সেইফালে এজনে ছিঙি আছে বাৰু, আৰু এজন আহিব, মই ফোন কৰিছিলোঁ, আৰু মই আহিলোঁ ছিঙিবলৈ। হ'বগৈ লাগিব আজি 1-2 বজাত। 1-2 বজাত হৈ গ'লে বেলেগ এখন বাগানলৈ যামগৈ। 11:23। এই যে মোনাটোত পাতখিনি দেখিছে, এইখিনি মই ছিঙিলোঁ। এনেকৈ সেইফালে দুজোপা, এইফালে দুজোপা, 4জোপা ছিঙি আহিছিলোঁ। আৰু এফাল হ'লগৈ এতিয়া পাত ছিঙি, আৰু ইটোফালে আছেই। মই ভাবিলোঁ এই মোনাটোত থৈ লওঁগৈ, আজৰি কৰি লওঁ, মানে বেলেগ এটা মোনা লৈ লওঁ, এই গধুৰ মোনাটো লৈ নোপোৱাওঁ। চাহ আহি গ'ল। চাহ কেনেকুৱা চাহ আহিছে এতিয়া, গাখীৰ চাহ। এইফালে কল লৈছে, এইফালে তামোল। আহক, সেইফালে যেনে ছিঙি আছিলে, মই আহিলোঁ বৰ। ভাবিছোঁ কি হ'ল বোলো, মই আপোনালৈ চালোঁ দেই, মানুহটো বোলো বন্ধ কৰি দিলে বোলো। নহয়, নিজে বন্ধ যায়। কিবা জাতকা এটা পোৱা যায় কেতিয়াবা, অকণমান স্কিন টাচ যায়, অকণমান লাগিলে বন্ধ হৈ যায়। বতাহ মাৰি দিলে লৈ চাগেতো অলপ বাজি থাকোঁতে। আপোনাৰ প্ৰিয় বস্তু ভাল বস্তু, ভাল টপ নিদিয়ে দেই। মই বুঢ়া খাওঁ, ৰাতিপুৱা মই 8-9টা খাওঁৱেই। মই কথাটো কৈছোঁ বাৰু, কলটো খাই আহিলে কি কাৰণে ভাল। আমাৰ চবৰে আছে সেই বস্তু দুটা, কিডনীৰ কাৰণে ভালনে? এইখিনিতে আছে এয়াৰটেলৰ টাৱাৰটো। কাম চলি আছে বাৰু, নতুনকৈ চ'লাৰ ছিষ্টেম বহালেহি। মই কালিহে লক্ষ্য কৰিছিলোঁ। বাৰু দিয়ক, 3 নম্বৰখন ৰিজৰ্ট লৈ থোৱা বাগানত পাত ছিঙি হ'ল। 3 নম্বৰখন আমাৰ ঘৰখনতো আছে, নিজৰ ঘৰখনত। তাৰপিছত এতিয়া আমি পাতখিনি ভৰাই মেলি যিমানখিনি ছিঙিলোঁ নহয়, মোনাত ভৰাই মেলি ছিঙি কৰি সেইখিনি ঘৰলৈ লৈ যাওঁ। ঘৰত জুখোংগৈ, জুখি কৰি ধুনীয়াকৈ থওঁগৈ। থৈ মেলি ঠাণ্ডা পানী খাই যোনে যি খায় আৰু, কলে খাবনে, চাহ পানী খাবনে সুধিম আৰু। আকৌ খাই পিনি আকৌ আমি বেলেগ এখন বাগানলৈ যামগৈ। গাড়ীত পাতখিনি উঠাই আমি গোটেই তিনিটা গৈ আছোঁ। কেমেৰামেন মই যেনিবা, আমাৰ এফালে এজন, সেইফালে বলক। এই ঘৰটো এইটোৱে, আমাৰ ৰাস্তাটো নতুনকৈ বনাই আছে।
অঁ সময় এতিয়া 3:06 আমি পাত চিঙা সেই বাগানত চিঙা পাতখিনি ঘৰলৈ আনিলোঁ ধুনীয়াকৈ মেলি থৈছোঁ ঘৰত কোনো নাই মই গৰুখিনি চালোঁ বাৰু ঘাঁহ চাহ দিলোঁ পানী চানী দিলোঁ এতিয়া যাওঁ আমি বেলেগ এখন বাগান মানুহজনক কৈছোঁ আপুনি চাইকেলখন আমাৰ ঘৰতে ভৰাই দিয়ক আৰু বেছি নহ'লেও 10 কেজি ছিঙিব পাৰিলেও হ'ব চিঙক আমিও আহিছোঁ আপোনালোকক অকণমান আহি থকা ৰাস্তাৰ ভিডিঅ' দেখুৱালোঁ এতিয়া ভিতৰলৈ সোমাই যাম এই বিনন্দ তাত বিনন্দ আকৌ আমাৰ এইজনৰ ঘৰত আমাৰ ঘৰত লাগি আছিলোঁ ঘৰত নাই হোৱা আছেই এতিয়া এইখন বাগানত পাত চিঙা হ'ব তাকেহে পাতটো সি য'তে ত'তে বাজিহে আছে সময় হ'ল এতিয়া 4:34 পাত ছিঙিবলৈ এৰিলোঁ আৰু মানে এই গধূলি হ'ল আৰু বলক পাতো ইমান মই বাগানত দেখা নাই বাজিহে আছে গম পালে নে যোৱাই পাতো ইমান নাই এই এনেকৈ চেলেক চালাককৈ পাতখিনি ছিঙি শেষ কৰিব লাগিব য'ত ডাঠ আছে সেইখিনি ছিঙি পেলাম আৰু পাতলাখিনি থাকিব এনেকৈ আমাৰ ঘৰৰ বাকী মানুহবোৰ থাকে সেইফালে মই খোৱা নাই খাওঁ আৰু কিনো সেইখন বাগানত আমি পাত ছিঙি আছিলোঁ পাত ছিঙি ঘৰলৈ আনিলোঁ পাত নিবলৈ অলপ পিছতেই ঘৰ পোৱাৰ পিছত পাতৰ গাড়ীও আহিলে পাতৰ গাড়ী আহি পাত ভৰাই মেলি সিহঁতি লৈ গ'ল তাৰপিছত গা পা ধুই মই অকণমান এনেই শুই আহিলোঁগৈ ৰাতি ভাতটো খাইছোঁ